অসমীয়া সংগীত জগতৰ এটি উজ্জ্বল নক্ষত্ৰ আৰু অসমৰ নাইটিংগেল হিচাপে পৰিচিত দীপালী বৰঠাকুৰ আছিল এগৰাকী অনন্য প্ৰতিভাশালী কণ্ঠশিল্পী। তেওঁৰ সুমধুৰ আৰু আৱেগিক কণ্ঠই আজিও প্ৰতিগৰাকী অসমীয়াৰ হৃদয় স্পৰ্শ কৰি যায়। দীপালী বৰঠাকুৰৰ জন্ম হৈছিল 1941 চনৰ 30 জানুৱাৰীত শিৱসাগৰ জিলাৰ বৰ্তমানৰ চৰাইদেউ সোণাৰীৰ নীলমণি বাগানত। তেওঁৰ পিতৃ আছিল প্ৰয়াত বিশ্বনাথ বৰঠাকুৰ আৰু মাতৃ আইমণি বৰঠাকুৰ। এক সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱা দীপালীয়ে ঘৰতে সংগীতৰ আদি পাঠ লাভ কৰিছিল। শিৱসাগৰ হাইস্কুলৰ পৰা মেট্ৰিকত উত্তীৰ্ণ হৈ তেওঁ গুৱাহাটীৰ কটন মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰে। 1947 চনত মইনা মেলৰ জৰিয়তে গায়িকা হিচাপে আত্মপ্ৰকাশ কৰা দীপালীয়ে 1957 চনত আকাশবাণীৰ এগৰাকী শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। তেওঁৰ কণ্ঠৰ প্ৰথমটো জনপ্ৰিয় গীত আছিল মোৰ বোপাই লাহৰী। পৰৱৰ্তী সময়ত সোণৰ খাৰু নালাগে মোক, আৱেগৰ বুকুচা বব মই নোৱাৰোঁ, যৌৱনে আমনি কৰে, কণমান বৰশীৰে চিপ, চেনাই মই যাওঁ দেই, জোন দনে জোনালিতে, অ বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা, আগলি কলপাত লৰে কি চৰে আদি গীতৰ জৰিয়তে তেওঁ জনপ্ৰিয়তাৰ শিখৰত আৰোহণ কৰে। 1959 চনত লাচিত বৰফুকন কথাছবিৰ জৰিয়তে তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপেও পদাৰ্পণ কৰে। 1969 চনত তেওঁ শেষবাৰৰ বাবে গীত পৰিৱেশন কৰিছিল। ইয়াৰ পিছতে তেওঁ এক জটিল মটৰ নিউৰন ৰোগত আক্ৰান্ত হয়, যাৰ ফলত তেওঁ কণ্ঠস্বৰ হেৰুৱাৰ লগতে হুইল চকীৰ আশ্ৰয় ল'বলগীয়া হয়। 1976 চনত তেওঁ অসমৰ বিখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। নীলপৱন বৰুৱাৰ নিস্বাৰ্থ সেৱা আৰু মৰমে তেওঁৰ জীৱনলৈ সাহস কঢ়িয়াই আনিছিল। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বহুতো সন্মানেৰে বিভূষিত কৰা হৈছে। পদ্মশ্ৰী সন্মান 1998, লিঅ' এক্সপো শিল্পী সন্মান 2007, অসম চৰকাৰৰ শিল্পী বঁটা 2010, আইদেউ সন্দিকৈ বঁটা 2012। তেওঁ 1956 চনত অসম সংগীত নাটক একাডেমীৰ উদ্যোগত অনুষ্ঠিত সংগীত সমাৰোহত শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিল। ইয়াৰ উপৰি তেওঁ প্ৰতিমাহে 5,000 টকাকৈ অসম চৰকাৰৰ ফালৰ পৰা পেঞ্চন লাভ কৰিছিল। 2018 চনৰ 21 ডিচেম্বৰত 77 বছৰ বয়সত গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত এইগৰাকী মহান শিল্পীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতত এক বিৰাট শূন্যতাৰ সৃষ্টি হয়। শাৰীৰিক অসুস্থতাই তেওঁৰ কণ্ঠ স্তব্ধ কৰিলেও দীপালী বৰঠাকুৰৰ কালজয়ী গীতসমূহ প্ৰতিগৰাকী অসমীয়াৰ বুকুত সদায় সজীৱ হৈ ৰৈ যাব।